নমস্কাৰ বন্ধু বান্ধৱীসকল এটা নতুন আপোনালোকৰ ৰিক্ৰুইটমেন্ট আছে আৰু ৰিক্ৰুইটমেন্টটো আছে আপোনালোকৰ ASTC ৰিক্ৰুইটমেন্ট 2019 শিলচৰ ডিভিজন অৰ্থাৎ আপোনালোকৰ শিলচৰ জিলাৰ কাৰণে আছে যেটো আহিছে আপোনালোকৰ আসাম ষ্টেট ট্ৰান্সপোৰ্ট কৰ্পোৰেচন লাষ্ট ডেট হৈছে 25 ফেব্ৰুৱাৰী আৰু তাত আপোনালোকৰ টোটাল পোষ্ট আছে 25 ৰ পৰা 30 টা পোষ্ট ওলাব আসাম ষ্টেট ট্ৰান্সপোৰ্টত আৰু পোষ্টৰ নাম হৈছে আপোনালোকৰ ড্ৰাইভাৰ পোষ্ট ড্ৰাইভাৰ কাৰণে 25 ৰ পৰা 30 টা পোষ্ট ওলাব আৰু এপ্লাই আবেদন চলি আছে আপোনালোকৰ 30 টা ওলাব পাৰে বা 25 টা ওলাব পাৰে ঠিক আছে তাৰ কাৰণে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন লাগিব মিনিমাম 8 পাস কৰিব লাগিব যদি তানকে ওপৰ আছে তেতিয়া হলো হ'ব যদি আপোনালোক মেট্ৰিক পাস বা হাই সেকেন্ডাৰী পাস তেতিয়া আপোনালোকে কৰিব পাৰিব এপ্লাই লগতে আপোনালোকৰ এখন ভ্যালিড ড্ৰাইভিং লাইসেন্স লাগিব যিখন কয় আপোনালোকৰ SMV তথা হেভি মটৰ ভেহিকল লাইসেন্স আপোনালোকৰ এখন লাগিব তেতিয়া হলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব এজটো দিছে আপোনালোকৰ 38 আপোনালোকে 38 বছৰ ভিতৰত হ'ব লাগিব আৰু যদি ST SC আৰু OBC MOBC হয় তেতিয়া হলে 3 বছৰ 5 বছৰ ওপৰত হলো হ'ব এক্সপেৰিয়েন্স ইয়াত আপোনালোকৰ এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম আপোনালোকৰ 2 বছৰ এক্সপেৰিয়েন্স লাগিব ড্ৰাইভিং এক্সপেৰিয়েন্স লাগিব আপোনালোকৰ যিকোনো জায়গাত কাম কৰা 2 বছৰ ড্ৰাইভিং এক্সপেৰিয়েন্স লাগিব লগতে আপোনালোকে সালাৰীটো উল্লেখ কৰিছে মিনিমাম আপোনালোকৰ 8500 টকা দিব লগতে আপোনালোকৰ প্ৰতি কিলোমিটাৰ হিচাপতো পইচা দিব যদি আপোনালোকে যিমান কিলোমিটাৰ যায় হেতু হিচাপতো পইচা পাব সো এটা ভাল অফাৰ আছে হাউ টু এপ্লাই কৰিবলৈ হলে আপোনালোকে সকলোখিনি ডকুমেন্টস লব লাগিব ধৰি লওক আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেট লব আন্ডাৰ মেট্ৰিকৰ খিনি আৰু মেট্ৰিকৰ খিনি এডমিট কাৰ্ড লব বয়সৰ কাৰণে এডুকেশন কোৱালিফিকেশন লব যি আছে সাৰ্টিফিকেট লব ড্ৰাইভিং লাইসেন্স লব এক্সপেৰিয়েন্স সাৰ্টিফিকেট এবিলা আপোনালোকে জেৰক্স কৰি সেলফ এটেচ কৰি এড্ৰেছটো পঠাব লাগিব এড্ৰেছটো হৈছে অফিস অফ দা ডিভিজনাল সুপাৰিনটেণ্ডেণ্ট ASTC শিলচৰ ডিভিজন শিলচৰ আপোনালোকে হে এড্ৰেছটো পোৱাকে পঠাব লাগিব 25 ফেব্ৰুৱাৰী আগত বা 25 ফেব্ৰুৱাৰী লাষ্ট ডেট আছে তাৰ আগতে আপোনালোকে পঠাব লাগিব সকলোখিনি ডকুমেন্টস লৈ ঠিক আছে এড্ৰেছটো এইটোই হয় এড্ৰেছটো মই আপোনালোকক ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব পাৰিব লগতে আপোনালোকে এডভাৰটাইজমেন্টৰ লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে ভালদৰে পঢ়ি যাব পাৰিব তাৰপিছত হিমানখিনি হয় লাষ্ট ডেট হৈছে আপোনালোকৰ 25 ফেব্ৰুৱাৰী যদি আপোনালোকৰ কোৱালিফিকেশন মিলে তেতিয়া হলে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব যোনখিনি আপোনালোকৰ ফ্ৰেন্ড আছে তেওঁলোকক ভিডিওটো শ্বেয়াৰ কৰি দিব কাৰণ তেওঁলোকৰ থাকিব পাৰে লাইসেন্স সো তেওঁলোকে তেতিয়া মিছ নকৰে সো এতিয়ালৈ ইমানে আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰিব তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশন আপোনালোকে লগালগ পাই থাকিব সো এতিয়ালৈ ইমানে ধন্যবাদ